হয়, ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল। অহা 27 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন। আৰু নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই এতিয়া ৰাজ্যৰ কেতবোৰ স্থানত সংঘটিত হ'বলৈ ধৰিছে কেতবোৰ বিক্ষিপ্ত ঘটনা। হয়, যোৱাকালি বৰক্ষেত্ৰীৰ এক জনজাগৰণ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ নলবাৰীত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। কোনো দুষ্কৃতিকাৰীয়ে লুৰিণজ্যোতি গগৈৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আজি মাৰ্ঘেৰিটাতো অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই কৰ্মকৰ্তাসকলে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। মই সৰ্বপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব। হয়, যোৱাকালি যিটো আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীৰ ওপৰত যিটো নিন্দনীয় ঘটনা এটা হ'ল, আক্ৰমণ চলালে তেখেতৰ ওপৰত, আমি সকলো অসমবাসী ৰাইজ হৈ আমাৰ অসম জাতীয় পৰিষদৰ আৰু মহিলা পৰিষদৰ আৰু যুৱ শক্তিৰ কৰ্মকৰ্তাসকলে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি সকীয়াই দিছোঁ বিজেপি কৰ্মকৰ্তাসকলক আগন্তুক যাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ পৰা বাহিৰ হৈ থাকে আৰু এনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে ঘটনা যদি সংঘটিত নহয় তাৰ কাৰণে আমি সকীয়নি দিছোঁ তেওঁলোকক। তেওঁলোকে ইতিমধ্যে গম পাইছে, অসমৰ সমগ্ৰ ৰাইজ জাগ্ৰত হৈছে যে তেওঁলোকৰ পৰাজয় নিশ্চিত। আগন্তুক নিৰ্বাচনত তেওঁলোকে নিশ্চিত পৰাজয় হ'ব বুলি তেওঁলোকৰ মাজত ভয় হৈছে, শংকা হৈছে, যাৰ কাৰণে আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাইছে। গতিকে আমি বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰক আমি তেওঁলোকক আবেদন জনাইছোঁ যে দুষ্কৃতিকাৰী কৰায়ত্ব কৰি কঠোৰ শাস্তি যাতে দিয়ে যেন, নহ'লে ইয়াৰ অন্যথা ভয়ানক পৰিণাম হ'ব বুলি আমি সকীয়াই দিছোঁ বৰ্তমান চৰকাৰক। হয়, যোৱাকালি যিটো ঘটনা ঘটি গ'ল আমাৰ অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওপৰত, আৰু তেখেতে বৰক্ষেত্ৰীৰ পৰা নিৰ্বাচন প্ৰচাৰ চলাই আহি থকাৰ পথত তেখেতক আক্ৰমণ কৰে। আৰু এই আক্ৰমণৰ ঘটনাৰ আমি গম পাইছোঁ ইতিমধ্যে বিজেপিৰ এচাম উদ্ভণ্ডালিকাৰীয়ে, এচাম দুষ্কৃতিকাৰীয়ে তেওঁলোকে আক্ৰমণ চলায়। আৰু এই আক্ৰমণক আমি কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু এইটো অতি দুখৰ বিষয় যে এতিয়া বৰ্তমান ক'ড অফ কণ্ডাক্ট লাগিল, তেনে অৱস্থাত তেওঁলোকে সেই আক্ৰমণ চলাইছে। আমি আশা ৰাখিছোঁ আমাৰ নিৰ্বাচন আয়োগে কঠোৰতকৈ কঠোৰ তেখেতক যাতে শাস্তি বিহে, উচিত বিচাৰ কৰে, আৰু ভৱিষ্যত দিনত এনে কাৰ্য নকৰিবৰ বাবে, এনে কাৰ্যৰ পৰা বিজেপিয়ে যাতে বিৰত থাকে তাৰ বাবে আমি সকীয়াই দিছোঁ। হয়, মই পূৰ্বেই কৈছোঁ যে বৰক্ষেত্ৰীৰ এক জনজাগৰণ সভাত তেখেতে অংশগ্ৰহণ কৰিবলৈ আহি নলবাৰীত এই ঘটনাৰ তেখেতে সন্মুখীন হ'ব লগা হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আন এগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। কালি যিটো আমাৰ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি ডাঙৰীয়াৰ ওপৰত যিটো দুষ্কৃতিকাৰীয়ে শিলগুটি দলিওৱা পদক্ষেপটো কৰিলে, সেইটো আমি সকলো অসমবাসী ৰাইজে জাতীয় পৰিষদৰ ফালৰ পৰা মহিলা মৰ্চাই আমি গৰিহণা দিছোঁ। তাক যোনে দুষ্কৃতিকাৰীক যেন কঠোৰ শাস্তি দিয়ে, আৰু লুৰিণজ্যোতি জিন্দাবাদ। হয়, যিহেতু ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল, অহা 27 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন। আৰু নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে এনে কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পাছতেই এতিয়া ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। সতীৰ্থ প্ৰতিগৰাকী উজ্জ্বল চৌধুৰী, ঈশান নিউজ।